মাৰ্ঘেৰিটাত পবিত্ৰ ঈদ উল ফিতৰ সমূহীয়া নামাজ। পবিত্ৰ ৰমজান মাহৰ মাহজোৰা উপবাসৰ অন্তত আজি ইছলামধৰ্মী লোকসকলে পালন কৰিছে পবিত্ৰ ঈদ উল ফিতৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে মাৰ্ঘেৰিটাতো ইছলামধৰ্মী লোকসকলে উলহ মালহেৰে উদযাপিত কৰিছে পবিত্ৰ ঈদ উল ফিতৰ। পবিত্ৰ ঈদ উল ফিতৰ উপলক্ষে সজাই পৰাই তোলা হৈছে মাৰ্ঘেৰিটা চেণ্ট্ৰেল ঈদগাহ ময়দান। মাৰ্ঘেৰিটা চেণ্ট্ৰেল ঈদগাহ ময়দানত অনুষ্ঠিত পবিত্ৰ ঈদ উল ফিতৰ সমূহীয়া নামাজত মাৰ্ঘেৰিটাৰ ভিন্ন প্ৰান্তৰ কেইবা শতাধিক ইছলামধৰ্মী লোকে অংশগ্ৰহণ কৰে। পুৱাৰ চেণ্ট্ৰেল মাৰ্ঘেৰিটা ঈদগাহ ময়দানত আহি সমূহীয়া নামাজত অংশগ্ৰহণ কৰিবৰ বাবে উপস্থিত হয় মাৰ্ঘেৰিটাৰ ভিন্ন প্ৰান্তৰ ইছলামধৰ্মী লোকসকল। বিশ্ব শান্তি কামনাৰে মাৰ্ঘেৰিটাতো সমূহীয়া নামাজ আদায় কৰে ইছলামধৰ্মী লোকসকলে। সকলোৱে আশা কৰিছে পবিত্ৰ ঈদ উল ফিতৰে সমাজত এক ঐক্য সংহতি আৰু শান্তি বাতাবৰণ কঢ়িয়াই আনক। মাৰ্ঘেৰিটাৰ পৰা কিষাণ লালুঙৰ ৰিপৰ্ট, টাইম 60 অসম। আদাব, আসসালামু আলাইকুম, নমস্কাৰ। পবিত্ৰ ৰমজান মাহ যোৱা এক মাহ ধৰি আমাৰ ইছলাম ধৰ্মীয় মানুহ যি ৰোজা ৰাখিলে, এই ৰমজান মাহ শেষ হোৱাৰ পিছত আজি ঈদ উল ফিতৰ আছিলে। মই চেণ্ট্ৰেল মাৰ্ঘেৰিটা মুছলিম কমিটি হৈ সকলো বিশ্ববাসীক, অসমবাসীক ঈদৰ শুভেচ্ছা যাচিছোঁ। আৰু আমি ইয়াত ঈদৰ নামাজ পঢ়িলোঁ এই চেণ্ট্ৰেল ঈদগাহত, আৰু আল্লাহৰ ওচৰত আমি দোৱা বিচাৰিলোঁ যে অসম আৰু বিশেষকৈ আমাৰ মাৰ্ঘেৰিটা যেনেকৈ আমি আগৰ পৰাই শান্তি সম্প্ৰীতিৰে মিলিজুলি চবে কাম কৰি আছোঁ, এনেকৈ আমি মিলিজুলি থাকিম। আৰু শংকৰদেৱ আৰু এই আজান ফকীৰৰ দেশ আমাৰ অসম যাতে শান্তি কৰক, সেইটোৱে আমি আল্লাহৰ ওচৰত দোৱা বিচাৰিলোঁ। যিহেতু ঈদ উল ফিতৰ হয়, সদৌ অসমবাসীলৈ ঈদ মুবাৰক জনাইছোঁ। আৰু যাতে আমাৰ অসমখনত সদায় শান্তি হৈ থাকে আৰু ধুনীয়াকৈ যে আমি সকলো একত্ৰিত হৈ পিনে গোটেই সমাজখন আমি আগবঢ়াই নিব পাৰোঁ। পাঠি লৈ মই আজি ঈদৰ চবকে চালাম জনাইছোঁ আৰু নমস্কাৰ কৰিছোঁ। আৰু আজি ঈদৰ উপলক্ষে মই চবক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।